ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ 8 নম্বৰ লেছনৰ 8.1 এক্সাৰচাইজৰ 8 নম্বৰ কুৱেশ্যনটোৰ পৰা চোৱা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ চাই লোৱা। আগৰ ভিডিঅ'বোৰত আটাইবোৰ আলোচনা কৰা আছে। আজি তোমালোকৰ লগত আলোচনা কৰিম 8.1ৰ 8 নম্বৰ কুৱেশ্যনৰ পৰা 11 নম্বৰ কুৱেশ্যনলৈ। গতিকে চোৱা 8 নম্বৰটোত দিয়া আছে, যদি thrice cot a = 4 তেন্তে 1 - 10 স্কোয়ার a 1/1 + 10 স্কোয়ার a = cos স্কোয়ার a - sin স্কোয়ার a হ'বনে নহয় পৰীক্ষা কৰা। গতিকে এইখিনি আগৰখিনিৰ নিচিনাই হ'ব। এইটো তোমালোকে যদি চোৱা নাই চাই লোৱা গৈ, আগৰখিনিৰ নিচিনাই হ'ব। এইখিনিও আগৰ 7 নম্বৰ প্ৰশ্নটোৰ নিচিনাই প্ৰথমখিনি হ'ব। গতিকে চোৱা মই কৰি দিছোঁ, তোমালোকে কিতাপখন ওচৰত লৈ ল'বা। কুৱেশ্যনটো মই লিখা নাই। এইট পইণ্ট ওৱানৰ 8 নম্বৰটো কুৱেশ্যনটোত কি আছে দিয়া আছে, thrice cot a = 4। এই 3টো cot a লগত ইনটু হৈ আছে। গতিকে 3টো সেইফালে লৈ যোৱা। cot a = 3 এইফালে পূৰণ হৈ আছিল, এইফালে অহাৰ লগে লগে হৰণ হ'ব, হয়নে? গতিকে cot a আমি মানে কি লিখিব পাৰোঁ, তোমালোকে এইটো কথা গণিত কৰোঁতে এইটো মনত ৰাখিবা যে PBP HHB, হয়নে? ইয়াতে cot কোনটো আছিলে, এইটো আছিলে সাইন, এইটো আছিলে কস, এইটো আছিলে টেন। টেনৰ উলটাটো আছিলে কট। গতিকে টেনৰ উলটা মানে কি B/P। গতিকে আমি লিখিব পাৰোঁনে নাই B/P। কট a মানে B/P = 4/3। এতেকে B = কিমান ওলাল 4K আৰু P = ওলাল আমাৰ thrice K, H = 1। এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি প্ৰথমতে H ৰ মান উলিয়াই ল'ম। এতেকে চোৱা পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে H স্কোয়ার = P² + B²। এতেকে চোৱা H ৰ মান যেহেতু দিয়া নাই, H টো ৰাখি থওঁ, স্কোয়াৰটো এইফালে লৈ যাম, √/, হ'ব। P² ৰ মান thrice K² + B ৰ মান হৈছে 4K²। এতেকে H প্লাছ √/, 3 × 3 9 K × K K² + 4 × 4 16 K²। 9 আৰু 14 আমি প্লাছ কৰিলে কিমান হ'ব 25 K², হয়নে? স্কোয়াৰটো উঠাইতে আমি K লিখিব পাৰোঁ আৰু 25ক কি লিখিব পাৰোঁ, সৰি কেমেৰাত অহা নাই। চোৱা H = আমি লিখিব পাৰোঁ, চোৱা 5 × 5 × K × K, হয়নে? গতিকে স্কোয়াৰৰ কাৰণে এটা এটা কেঞ্চেল হৈ যাব। এতেকে থাকিব H = 5K। বুজি পাইছানে? ইয়াৰ পিছত চোৱা, এতিয়া যিহেতু আমাৰ H ৰ মান ওলাল, এতেকে আমি এটা লাইন লিখি দিম যে B = 4K, P = thrice K আৰু H = 5K। এতিয়া প্ৰশ্নত আমাক কৈছে কি চোৱা, প্ৰশ্নত দিছে, তোমালোকে কিতাপখন উলিয়াই লোৱা যে 1 - 10 স্কোয়ার a। গতিকে 10 স্কোয়ার আমি কেনেকৈ বনাম, প্ৰথমতে আমি 10ৰ মান উলিয়াই ল'ব লাগিব, হয়নে? প্ৰশ্নমতে চোৱা 10a = আমি কিমান লিখিব পাৰোঁ B/H, হয়নে? সৰি P/B। কটত আছিলে B/P, ইয়াতে 10 মানে হৈছে P/B = কিমান thrice K। মানটো অকল চাই বহাই দিলেই হ'ল 4K = 4K কেঞ্চেল হৈ 3/4। আকৌ cos
cos a ইজ ইকুয়াল টু আমি কি লিখিব পাৰো b বাই h হয়নে b ৰ মান হৈছে 4k আৰু h ৰ মান হৈছে আমি এইমাত্ৰ ওলালো 5k এইটো গতিকে k k কেনসেল হৈ থাকিব 4 বাই 5 তার পিছত চাবা এক মিনিট তার পিছত চাবা sin a ইজ ইকুয়াল টু p বাই h p ৰ মান হৈছে আমাৰ 30k আৰু h ৰ মান হৈছে 5k k k কেনসেল কৰি থাকিব 3 বাই 5 এতেকে আমাক কি কৈছে চোৱাচোন প্ৰশ্নটোত যে হবনে নাই পৰীক্ষা কৰা যেহেতু ইয়াতে tan আছে cos আছে আৰু sin আছে তিনিওটা আমি উলিয়াই ললো স্কয়ার আছে যেনেকে যত আছে আমি বহাই দিম এতেকে এইটো হৈছে আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো সমান হবনে নহয় পৰীক্ষা কৰিব দিছে হয়নে এতিয়া চোৱা আমি লেফট হ্যান্ড সাইড লিখিম এতেকে লেফট হ্যান্ড সাইড কি দিয়া আছিল 1 minus 10 square a by 1 plus 10 square a হয়নে এটাকে সোয়া 1 minus 10 square মানে 10 এর মান আমি কিমান পাইছিলো 3/4 square আকো 1 plus 10 মানে পাইছিলো 3/4 square করলে হবো 1 minus 9/16 আকৌ 1 plus 9/16 এতিয়া ইয়াতে আমি লহগ লব লাগিব দুটাতে ইয়াতেও 16 লহগ লব লাগিব 16 minus 9 আকৌ ইয়াতেও 16 minus 16 plus 9 হ'ব ইয়াতেও 16 এটা কমন লব লাগিব সো ইয়াতে লিখিবা তার পিছত চোৱা এইটো 16 আৰু এইটো 16 ক্যান্সেল ওপৰত থাকিব 7 প্লাস 7 বাই তলত থাকিব 25 এইটো হৈছে আমাৰ লেফট হ্যান্ড সাইড আকৌ রাইট হ্যান্ড সাইড ইফালে লিখিবা রাইট হ্যান্ড সাইডত কি দিয়া আছিল ইজ ইকুয়াল টু cos স্কয়ার a minus sin স্কয়ার a ইয়াতে cos ৰ মান কিমান আছিল 4/5 whole square minus sin or मान আছিল 3/5 square এতে সোয়া 16/25 minus 9/25 এটাকে 25 और আমি কমন লম 25 এ হবো 16 minus 9 is equal to কিমান হবো 7/25 এতে সোয়াছুন এটাকে লেফট হ্যান্ড সাইড is equal to রাইট হ্যান্ড সাইড হইছে নে নাই হইছে হয়নে গতিকে প্রমাণিত হল এইটোৱে আমাৰ 8 নম্বৰটোৰ आंसर তার পিছৰ প্ৰশ্নটো সোয়া 9 নম্বৰ প্ৰশ্নটোত কি কৈছে সোয়া ত্রিভুজ ABC ৰ B কোণ সমকোণ যদি tan A = 1/√3 হয় তেন্তে তলৰ মানবিলাক উলিওৱা এক নম্বৰত দিছে sin A cos A plus cos A sin C আকৌ দুই নম্বৰত দিছে cos A cos C minus sin A sin C গতিকে আমাৰ যেহেতু কোণবিলাক একেই দিয়া আছে বেলেগ দিয়া আছে ইয়াতে sin A ইয়াতে আকৌ sin C ইয়াতে sin tan A গতিকে আমি আমাৰ চিত্ৰটো আঁকিব লাগিব আমাৰ এতিয়া B কোণ কিমান বুলি কৈছে সমকোণ তাৰ মানে B কোণটো আমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব মানে সোয়া একেবাৰে সহজ প্ৰথমতে চিত্ৰটো আঁকি লৈ কোণ কেইটা উলিয়াই লোৱা প্ৰথমতে বি কোণ আমাক কিমান বুলি কৈছে সমকোণ তেতিয়ালে বি কোণটো আমি 90 ডিগ্ৰী বনাই ল'ব লাগিব এটো হৈছে আমাৰ বি কোণ 90 ডিগ্ৰী এটো হ'ব এ এটো হ'ব সি এতেকে সমাধান বুলি লিখি লবা ত্রিভুজ ABC বি কোণ is equal to 90 ডিগ্রি দিয়া আছে tan A is equal to 1/√3 এটাকে tan A মানে আমি কি লিখিব পাৰো এটো হইছে A tan A মানে কি আছিলে
পি বাই বি পি কি হ'ব ভূমি বি এ বি হ'ব ভূমি কিন্তু পি কি হ'ব বি চি বাই এ বি ইজ ইকুৱেল টু 1/√3 হয়নে তোমালোকে ইয়াতে পি বাই বিও দিব পাৰা যেনেকৈ দিয়া একো নাই যেনেকৈ লিখা সেনেকৈ হ'ব এতিয়া বি চি মানে 1K আকৌ এ বি মানে কিমান √3K বাকী থাকিল কি আমাৰ এ চি অতিভুজ এ চি ইজ ইকুৱেল টু হোৱাট এতেকে আগৰটোৰ নিচিনা পাইথাগোৰাছৰ সূত্ৰ মতে এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে এ চি স্কোয়ার ইজ ইকুৱেল টু এ বি স্কোয়ার প্লাস বি চি স্কোয়ার হয়নে এ চিৰ মান এ চিটো ৰাখি থৈ দিয়া যেহেতু এ চিৰ মান দিয়া নাই এই স্কোয়ারটো এইফালে যোৱাৰ লগে লগে ৰুট ওভাৰ হ'ব এ বিৰ মান হৈছে √3K হোল স্কোয়ার প্লাস 1K হোল স্কোয়ার এতিয়া এ চি ইজ ইকুৱেল টু √2 কেনসেল যাব স্কোয়ার লগত 3K স্কোয়ার প্লাস 1 স্কোয়ার কৰিলে 1 হ'ব K স্কোয়ার এতিয়া চোৱা এ চি ইজ ইকুৱেল টু কিমান হ'ব ইয়াতে এটা K স্কোয়ার আছে ইয়াতে তিনিটা আছে 4টা K স্কোয়ার 4ক আমি কি লিখিব পাৰো 2 * 2 লিখিব পাৰো নে নাই গতিকে এ চি ইজ ইকুৱেল টু হ'ব টুৱাইস K এতিয়া আমাৰ এতেকে ওলাই গ'ল বি চি ইজ ইকুৱেল টু 1K এ বি ইজ ইকুৱেল টু √3K আৰু এ চি ইজ ইকুৱেল টু টুৱাইস K ছাত্ৰ ছাত্ৰীসকল মই বাহিৰত বহি ভিডিঅ' বনাই আছোঁ গতিকে বতাহৰ শব্দত তোমালোকৰ অলপ অসুবিধা হ'ব পাৰে চোৱা এইখিনি তোমালোকে মেনেজ কৰি ল'বা এতেকে আমাক কি কৈছে সাইন এ উলিয়াব দিছে কস গোটেইখিনি আমি উলিয়াই লওঁ হয়নে প্ৰথমতে কোন কেইটা আমি উলিয়াই লওঁ কে সাইন এ লাগিব আমাক ইজ ইকুৱেল টু সাইন এ কি হ'ব বি চি বাই এ চি হ'ব হয়নে বি চিৰ মান কি দিয়া আছে কে 1K মানে কে আৰু এ চিৰ মান কিমান দিয়া আছে টুৱাইস K কেনসেল হ'লে থাকিব 1/2 আকৌ cos c ইজ ইকুৱেল টু কি হ'ব তোমালোকে চিত্ৰত এনেকৈ বনাই লোৱা cos c মানে হ'ব আমাৰ cos যদি এটুক c ধৰা cos c মানে হ'ব b/h b কি হ'ব এটোৰ bc আৰু h মানে হ'ব ac গতিকে এটো হ'ব bc/ac গতিকে bcৰ মান দিয়া আছে 1K আৰু ac ৰ মান দিয়া আছে টুৱাইস K কেনসেল কৰি ইয়াতে থাকিব হাফ আকৌ cos a ইজ ইকুৱেল টু কি হ'ব চোৱা cos a যদি ধৰা তুমি cos b/h আছিল হয়নে তেতিয়াহ'লে b হ'ব আমাৰ ab h হ'ব ac ab/ac ab ৰ মান দিয়া আছে আমাৰ √3K বাই ac ৰ মান দিয়া আছে টুৱাইস K কেনসেল হৈ থাকিব √3/2 আৰু এটা উলিয়াব লাগিব আমি sin c কে sin c কি হ'ব চোৱা এটো যদি c ধৰা সাইনৰ মান কি আছিল p/h p কি হ'ব ইয়াৰে abp হ'ব মানে নহয় ab to p হ'ব আৰু h to তো ac গতিকে sin c মানে ab/ac ab ৰ মান হৈছে √3K আৰু ac ৰ মান হৈছে টুৱাইস K কেনসেল sin c ৰ মান হ'ব √3/2 এতেকে আমাক 1 নম্বৰটোত কি কৈছে কুৱেশ্যন পেপাৰ কিতাপখনৰ পৰা চাবা এতেকে 1 নম্বৰটোত আমাক কি কৈছে যে sin a cos c প্লাস cos a sin c হয়নে ইয়াতে cos a আৰু মানে sin a আৰু cos c টো ইনটু হৈ আছে এতিয়া তোমালোকে লিখিবা sin a মানে আমি কিমান পাইছিলো হাফ ইনটু sin cos c মানে পাইছিলো হাফ ইয়াতে প্লাস আছে প্লাস দিয়া cos a মানে পাইছিলো আমি √3/2 আকৌ ইনটু sin c মানে পাইছিলো আমি √3/2 গতিকে ইয়াতে হ'ব আমাৰ 1 * 1 1 2 * 2 4 প্লাস 2 * 2 4 আৰু √3 প্লাস √3 √3 * √3
3 হ'ব কিয়নো √3 ইনটু √3 হলে √3 স্কয়ার হ'ব স্কয়ার ক্যান্সেল গৈ ইয়াতে হ'ব 3 গতিকে ইয়াতে লহাগু লোৱা 4 এটা 4 হ'ব 1 + 3 = 4/4 4/4 হলে ক্যান্সেল গৈ থাকিব 1 হয়নে এটোৱে आंसर আকৌ সোয়া 2 নম্বৰটোত কি দিছে 2 নম্বৰটোত দিছে cos a cos c और 2 নম্বৰটো দিছে cos a cos c minus sin a sin c এতিয়া সব cos a cos c টু কি আছিল cos a আছিল √3/2 into cos c আছিল 1/2 minus sin a আছিল 1/2 into √3/2 গতিকে সোয়া 2 into 2 4 √3 into 1 √3 minus 1 into √3 2 into 2 4 এতেকে কিমান হ'ব √3/4 minus √3/4 = 0 এটোই হ'ব 9 নম্বৰৰ 2 आंसर তাৰে পিছত সোয়া 10 নম্বৰটোত কি দিয়া আছে त्रिभुज PQR और Q कोण সমকোণ আৰু PR + QR = 25 সেন্টিমিটার কি বুলি কৈছে যে ত্রিভুজ PQR और Q কোণ সমকোণ এই কিউটো হৈছে আমাৰ সমকোণ মানে 90 ডিগ্ৰী আগৰটোৰ নিচিনাই হ'ব চিত্ৰটো তাৰ পিছত PR + QR 25 সেন্টিমিটার কৈছে আৰু PQ 25 সেন্টিমিটার এটাকে sin P cos P আৰু tan P মান উলিওৱা একেবারে সহজ 10 নম্বৰটোৰ প্ৰথমতে সমাধান বুলি লিখি লবা সমাধান ত্রিভুজ PQR এটো ত্রিভুজটো প্ৰথমতে তাকি লোৱা কিউটো আমাক কিমান কৈছে কিউ আমাৰ কিমান কৈছে 90 ডিগ্ৰী হয়নে গতিকে এটুক ধৰা P এটুক ধৰা R এটু PR কিমান কৈছে আমাক PR কিমান বুলি কৈছে প্ৰশ্নৰ উত্তৰচোন PQ 5 সেন্টিমিটার PQ টু 5 সেন্টিমিটার দি আছে বাকিখিনি আমি ধুনিয়াকৈ উলিয়াই ল'ব লাগিব গতিকে লিখা ত্রিভুজ PQR ত Q কোণ = 90 ডিগ্ৰী গতিকে দিয়া আছে PQ plus QR = 25 সেন্টিমিটার দুটা মিলিহে আমাৰ 25 সেন্টিমিটার কিন্তু এটাৰ মান দিয়া নাই আমি উলিয়াই লম এতেকে তুমি যিকোনো এটা ৰাখি থোৱা এতেকে তুমি PQ টো ৰাখি থোৱা QR টো হিফালে লৈ যোৱা PQ = 25 minus QR সরি এটু PQ নহয় এটু PR PQৰ মান দিয়া আছে মানে কোশ্চনটো তার একবার চাই লোৱা দিয়া আছে ইয়াতে PR হয় PR plus QR PR এটু ইয়াতে PR = 25 minus কি হ'ব QR হয়নে আকৌ PQ = 5 সেন্টিমিটার এটো আমার দিয়া আছে থেকে পাইথাগোরাসের সূত্র প্রয়োগ করে আমি উলিয়াই লম পাইথাগোরাসের উপপাদ্য মতে সূত্র মতে পাইথাগোরাসের সূত্র মতে ত্রিভুজ PQR ত PR² এটো হইছে আমার এটো হইছে ত্রিভুজ PR² = PQ² plus QR²। এদিকে সোয়া PR মানে কি দিয়া আছিল আমার ইয়াতে 25 minus QR গতিকে 25 minus QR
হোল স্কোয়ার ইজ ইকুয়াল টু পি স্কোয়াৰৰ মান কিমান দিয়া আছে আমাৰ 5 সেন্টিমিটাৰ প্লাছ কিউ আৰ স্কোয়াৰৰ মান দিয়া নাই হয়নে এতিয়া চোৱা এইটো হৈছে এ মাইনাছ বি হোল স্কোয়াৰ গতিকে এইটোৰ সূত্ৰ ভাঙি দিয়া এ মাইনাছ বি হোল স্কোয়াৰৰ সূত্ৰটো কি আছিলে এ স্কোয়াৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোয়াৰ ইজ ইকুৱেল টু 5 স্কোয়াৰ মানে 25 প্লাছ কিউ আৰ স্কোয়াৰ ইয়াতে কিউ আৰ স্কোয়াৰ কেনসেল মানে এইটো ইফালে আনিলে মাইনাছ হ'ব মাইনাছে প্লাছে কেনসেল হৈ যাব হয়নে এতিয়া চোৱা 25 স্কোয়াৰ কৰিলে হ'ব 625 মাইনাছ 25 into 2 50 QR is equal to 25 এতেকে ইয়াতে মাইনাছ 50 QR to ৰাখি থৈ দিয়া 625 to হেফালে লৈ যাও 25 minus 625 এতেকে ইয়াতে মাইনাছ 50 QR থাকি যাব ইয়াতে এইটো খিনিগত কৰি লও 625 ৰ পৰা 25 গলে থাকিব মাইনাছ 600 ইয়াতে মাইনাছ আছে মাইনাছটো কেনসেল কৰি দিয়া ইয়াতে QR টো ৰাখি 52 হেফালে লৈ যোৱা 600 by 50 0 কেনসেল কৰি দিয়া 5 1 jar 5 5 2 jar 10 12 5 গুণ 60 এতেকে QR is equal to আমাৰ কিমান ওলাল 12 হয়নে যেহেতু QR is equal to 12 ওলাল এতেকে আমি এই ইয়াতে বহাই দিব পাৰিম যে 25 মাইনাছ QR ৰ মান 12 হয়নে তেতিয়া আমাৰ PR ৰ মান ওলাই যাব QR ৰ মান ওলাইছে আকৌ PR ৰ মান ওলাব এতেকে PR is equal to 25 minus QR আছিলে QR ৰ মান 12 গতিকে ইয়াত কিমান ওলাল 25 ৰ পৰা 12 গলে কিমান থাকে ইয়াতে হ'ব 13 সেন্টিমিটার হয়নে ইয়াতে হ'ব 13 সেন্টিমিটার গতিকে তেতিয়া চিত্ৰত তুমি বহাই দিয়া কত কিমান বহিল এতিয়া আমাৰ PR ৰ মানটো ওলাল ইয়াতে QR ৰ মান ওলাল 12 সেন্টিমিটার QR এটো হৈছে আমাৰ 12 সেন্টিমিটার আৰু আমাৰ অতিভুজটো কিমান 13 সেন্টিমিটার এটো সদায় আমাৰ ডাঙৰ হ'ব গতিকে চোৱা এতিয়া আমাক উলিয়াব দিছে কি এতেকে sin p আমাক উলিয়াব দিছে এতেকে sin p is equal to কি হ'ব sin যদি আমি p ধৰু sin ৰ মান আছিল p/h p ৰ মান হ'ব লম্ব qr আৰু অতিভুজ হ'ব pr qr/pr qr ৰ মান কিমান দিয়া আছে 12 আৰু pr ৰ মান আছে 13 আকৌ cos p is equal to আমি কি লিখিব পাৰো pq/pr is equal to 5/13 আকৌ this is cos p আকৌ 10p 10 টো কি আছিল আমাৰ 10 আছিল p/b মানে আমি লিখিব পাৰো q/qr/pq গতিকে 12/5 এটো হৈছে আমাৰ 10 নম্বৰৰ সমাধান এতিয়া চোৱা 11 নম্বৰটোত কি দিয়া আছে এতিয়া আমাক চোৱা 11 নম্বৰটোত দিয়া আছে তলৰ দিয়া সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যথাৰ্থত উল্লেখ কৰা গতিকে চোৱা 10 এৰ মান সদায় একতকৈ সৰু এটো আমাক অসত্য কিতাপত লিখি থোৱা আছে কাৰণে মই কোৱা নাই ইয়াৰ যুক্তি আছে এই উক্তিটো অসত্য কাৰণ 10 এ মানে হৈছে এতে 10 এৰ মান একতকৈ সৰুও নহয় একতকৈ ডাঙৰ নহয় একতকৈ সৰুও হ'ব নোৱাৰে একতকৈ ডাঙৰ হ'ব সৰুও হ'ব পাৰে একতকৈ ডাঙৰ হ'ব পাৰে ইয়াত চোৱা যদি 10a মানে লম্ব বাই ভূমি হয় লম্বৰ মান যদি ভূমিতকৈ ডাঙৰ হয় বুজি পাইছানে লম্বৰ মান যদি
ভূমিতকৈ ডাঙৰ হয় তেন্তে 10a মান 1তকৈ ডাঙৰ হ'ব। আকৌ ভূমিৰ মান যদি লম্বতকৈ সৰু হয় বা দীঘল হয় তেন্তে আমি ভূমিটো যদি লম্বতকৈ দীঘল হয় তেন্তে আমি ক'ব পাৰোঁ 10a 1তকৈ সৰু হ'ব। গতিকে আমি ক'ব নোৱাৰিম যে 10a 1তকৈ সৰু বা ডাঙৰ। গতিকে এইটো অসত্য। তাৰে পিছৰটো চোৱা 2 নম্বৰটো দিছে এই কোণৰ কোনো মানৰ বাবে sec a = 12/5। গতিকে চোৱা চেকৰ আমাৰ কোণ মানে আমি কি লিখিব পাৰোঁ? চেক মানে আমি জানো যে অতিভুজ বাই ভূমি হয়নে? অতিভুজ কেতিয়াও ভূমিতকৈ সৰু হ'ব নোৱাৰে, অতিভুজটো ডাঙৰ হ'ব লাগিব। গতিকে চেকৰ যি মান ওলাব সদায় অপ্ৰকৃত ভগ্নাংশ ওলাব। এইটো উক্তি সত্য। বুজি পাইছানে? তাৰে পিছৰটো চোৱা cosecant of angle এৰ সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা হয়। এইটো অসত্য কিয়নো cosecant of angle সংক্ষিপ্ত ৰূপত হিচাপে লিখা হয় cosec। গতিকে ইয়াত cos a দিয়া আছে, গতিকে এইটো অসত্য। এইটোৰ সংক্ষিপ্ত ৰূপ লিখা হয় cosec, COSEC cosec হয়নে? তাৰে পিছত 4 নম্বৰটো চোৱা cot আৰু এৰ পূৰণফল হ'ল cot a। এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। cot আৰু এৰ পূৰণফল হ'ল cot a। এইটো অসম্ভৱ, অসত্য। এইটো অসত্য হোৱাৰ কাৰণ হ'ল cotৰ লগত a কেতিয়াও পূৰণ হৈ নাথাকে। কাৰণ ইয়াত a কোন সাপেক্ষেহে ইয়াতে a বা b c ব্যৱহাৰ হয়। বুজি পাইছানে? তাৰে পিছত 5 নম্বৰটো চোৱা যে কোনো এটা কোণ থিতাৰ বাবে sin θ = 4/3। এতিয়া চোৱা চাইনৰ মানটো কি আছিলে? চাইনৰ মান আছিলে p/h। গতিকে p/h যদি হয় এইটো হৈছে অতিভুজ। অতিভুজটো তলত থাকিব লাগিব আৰু এইটো হৈছে লম্বতকৈ অতিভুজ কেতিয়াও সৰু হ'ব নোৱাৰে। ইয়াতে লম্বটো ডাঙৰ দিছে, অতিভুজটো সৰু দিছে। গতিকে এইটো অসত্য। তোমালোকে মনত ৰাখিবা যে এটা কথা সদায় মনত ৰাখিবা যে ভূমি আৰু লম্বতকৈ সদায় অতিভুজটো ডাঙৰ হ'ব লাগিব। বুজি পাইছানে? গতিকে এইকেইটা তোমালোকে যুক্তি সহকাৰে মনত ৰাখিবা। এইকেইটা নিদি বেলেগো দিব পাৰে। গতিকে তোমালোকে মনোযোগ দি এইকেইটা চাবা আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন লগ সমনীয়াৰ লগত আলোচনা কৰিবা। চোৱা আজি ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰা। ইয়াৰ আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তোমালোকে প্লে'লিষ্টত গৈ চাই লোৱা আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আৰু তুমি ক'ৰ পৰা ভিডিঅ'বোৰ চাইছা মোক কমেণ্ট ছেকশ্যনত তোমাৰ নামটো লিখি জিলাৰ নাম লিখি পঠিয়াবা। থেংক ইউ ফৰ ৱাটছ।